40 ফুট ওখ মহাদেৱৰ এটি প্ৰতিমূৰ্তি ধৰ্মীয় পৰ্যটনৰ দিশত এক নতুন দিগন্তৰ সূচনা হ'বলৈ আগবাঢ়িছে গুপ্তকাশী বিশ্বনাথ। বিশিষ্ট পৰ্যটন অনুৰাগী কিশোৰ হাজৰিকা আৰু পৰিয়ালবৰ্গৰ প্ৰচেষ্টাত বিশ্বনাথবাসীয়ে পাব এক নতুন ৰূপ। প্ৰকৃতিৰ মনোমোহা আৰু অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ বিশ্বনাথ ঘাটৰ ঐতিহাসিক সমল আৰু অঞ্চলটোৰ পৰিৱেশে সদায় সুকীয়া মাত্ৰা প্ৰদান কৰি আহিছে। কিন্তু তেনে সময়ছোৱাতে বিশ্বনাথ ঘাটৰ উমাটমনি দ্বীপত সংযোজন হ'ব এক মনোমোহা প্ৰতিমূৰ্তি। ভূপৃষ্ঠৰ পৰা প্ৰায় 40 ফুট ওখ মহাদেৱৰ এটি প্ৰতিমূৰ্তিয়ে নতুন ৰূপত উপস্থাপন কৰিবলৈ গৈ আছে সমগ্ৰ দ্বীপটোক। ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত যদিও সমগ্ৰ বিষয় সম্পৰ্কে সংবাদমেল যোগে কি ক'লে কিশোৰ হাজৰিকাই, আহক শুনো আমি তেখেতৰ মুখেৰে। এইটোৰ যিটো প্লেটফৰ্ম আছে, প্লেটফৰ্মৰ পৰা আপোনাৰ 30 ফুট ওখ আৰু প্লেটফৰ্মটো যিটো আমি বেদি বনাইছোঁ সেইটো 10 ফুট। সৰ্বমুঠ মাটিৰ পৰা 40 ফুট ওখ মূৰ্তিটো আঁতৰ পৰা জিলিকি থাকিব আৰু উকা বিহাৰ কৰিও মূৰ্তিটোক উপভোগ কৰিব পাৰিব। ইয়াত পূজা অৰ্চনাও চলিব, লাইটৰ সৌৰশক্তি দিও আমি লাইটৰ ব্যৱস্থা কৰিম সেই সময়ত। আৰু যিটো আমাৰ জলক্ৰীড়া হয় সেইখিনিও আমাৰ আছে প্লেন। যি ধৰণে আমি আৰ্থিক গোটাব পাৰোঁ, অৰ্থ সঞ্চয় কৰিব পাৰোঁ, তেনেধৰণে এই জেগাটো এই সম্পূৰ্ণৰূপে মই আৰু মোৰ পৰিয়ালে এইটো বৰ্তমানলৈকে ব্যয় কৰি আছোঁ। বিভিন্নজনৰ লগত যোগাযোগ কৰিছোঁ যাতে আৰু কিছু এক্সটেনশ্যন ভাল কাম হ'ব আৰু আৰ্থিক যদি আমি লাভ কৰোঁ তেতিয়া ভাল ধৰণে আৰু কিছু কাম আমি ইতিবাচক দিশত কৰাৰ মই এটা প্ৰয়াস কৰি আছোঁ। মোৰ মনত এটা সংকল্প আছিলে, সেই সংকল্প হ'ল যে আমি যিহেতু এটা শিৱৰ স্থান, ইয়াত আমাৰ মহাদেৱৰ স্থান, গতিকে ইয়াত এটা সুন্দৰ যদি আমি মূৰ্তি নিৰ্মাণ কৰি পেলাই যদি আমি আমাৰ যিসকল আধ্যাত্মিক ব্যক্তি পৰ্যটক ধাৰ্মিক পৰ্যটক হিচাপে আহিব বিচাৰে তেওঁলোকে এই এনেকুৱা ধৰণৰ কিছু বস্তু দেখিলে বা এটা বৃহৎ আকাৰৰ মূৰ্তি যদি তেওঁলোকে দৰ্শন কৰিব বিচাৰে বা আধ্যাত্মিকতা তাত থাকে, নিশ্চয় পৰ্যটকসকলৰ এটা সময়ত ইয়াত ভিৰ হ'ব। যিহেতু আমি অলপতে আজি 5-6 বছৰ আগত যিহেতু নগাঁৱৰ যিটো মৃত্যুঞ্জয় মন্দিৰ তেওঁলোকে নিৰ্মাণ কৰিলে, এতিয়া যথেষ্ট সংখ্যক পৰ্যটকসকল যায়। গতিকে আমিও বিশ্বনাথ ঘাটক তেনেধৰণে এটা প্ৰচেষ্টা মই চলাইছোঁ যাতে এটা বৃহৎ আকাৰৰ শিৱ মূৰ্তি নিৰ্মাণ কৰি ইতিমধ্যে সমাপ্ত কৰিছোঁ। কিছুমান মূৰ্তি বনাব আছে, নন্দীক যিহেতু শিৱৰ সন্মুখত এখন নন্দীৰ এটা মূৰ্তি থাকে, শিৱলিংগ এটা থাকে, সেইখিনিও এতিয়া প্ৰতিষ্ঠা কৰিব আছে। সেইকাৰণে ই অকণমান আৰু কিছু 6-7 মাহ মোক লাগিব। অহা নৱেম্বৰ মাহত আমি এই অনুষ্ঠানভাগ মানে আকৌ সকলো পৰ্যটকৰ কাৰণে মুকলি কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই বিষয়বস্তুটো যি মূৰ্তিটো ইয়াত আচলতে কংক্ৰিটৰ মূৰ্তি বনোৱা সম্ভৱ নহয়। এইকাৰণে সম্ভৱ নহয় যে ইয়াত আমাৰ ট্ৰেন্সপৰ্টেশ্যনৰ বহুত প্ৰব্লেম হয়, কাৰণ পানীত কিছু বস্তু আনিবৰ কাৰণে মানে গধুৰ বস্তু কঢ়িয়াই অনাৰ কাৰণে আমাৰ কোনো তেনেধৰণৰ সাধন নাই। এইটো আমি হস্তনিৰ্মিত নাৱতেই গোটেইখিনি বস্তু অনা হয় আৰু আটাইতকৈ কঢ়িয়াবৰ কাৰণে বহুত অসুবিধা হয়। সেইকাৰণে আমি লঘু এটা কি বস্তুৰে লঘু এটা মেটেলিক বস্তু আমি ইয়াত ব্যৱহাৰ কৰিবলৈ ওলাইছিলোঁ। এই মূৰ্তিটো মই যোৱা নেপালত আজি 2 বছৰ আগত যাওঁতে দেখা পাইছিলোঁ। তেতিয়া মোৰ মনত এটা ভাবিছিলোঁ যে আমি বিশ্বনাথ ঘাটত তেনেধৰণৰ মূৰ্তি এটা প্ৰতিষ্ঠা কৰিলে ৰাইজৰ পৰ্যটকসকল নিশ্চয় এটা ভিৰ হ'ব। গতিকে সেই যোগাযোগ কৰোঁতে বংগদেশৰ আমাৰ কলকাতাৰ তাৰ কিছু আহিছিলে আমাৰ এই মূৰ্তি বনোৱা নিৰ্মাণ কাৰ্যকৰী এটা তেওঁলোকৰ ফাৰ্ম আছিলে। তেওঁলোকে ইয়াত আহি জেগা চাই স্থান চাই নিৰ্মাণ কৰিম বুলি আগ্ৰহ প্ৰকাশ কৰিলে আৰু তেওঁলোকৰ যোগাযোগ অৰ্থে এই মূৰ্তিটো নিৰ্মাণ কৰা হ'ল। এইটো সম্পূৰ্ণ ফাইবাৰ ৰেইনফোৰ্চড পলিমাৰ বুলি কয় এই মেটেলটো, আৰু ই প্ৰায় 200-300 বছৰ ধৰি একো ইয়াত অনিষ্ট হ'বলগীয়া নাই। কিন্তু 5 বছৰৰ মূৰে মূৰে আমি পেইণ্টটো কৰিব লাগিব। পেইণ্ট কৰাত অসুবিধা নাই, যিহেতু আজিকালি গোটেইখিনি মেচিনৰে সকলো পেইণ্ট কৰে। গতিকে 5 বছৰলৈকে এতিয়া আমি যি পেইণ্ট কৰিছোঁ, যি ৰং দিছোঁ, ই ক্ষতি নহয়। এই মূৰ্তিটো মুকলি কৰি থাকিব। ইয়াৰ লগত আমি যিখন আৰু কিছু ইয়াত প্লেটফৰ্ম বনাম। এই প্লেটফৰ্মখিনি আমি তাতে আমাৰ নন্দী আৰু শিৱলিংগ আমি উপস্থাপন কৰিম। ইয়াৰ অলপ আৰ্হি যিটো আমি কইম্বটুৰৰ সদগুৰুৰ যিটো আশ্ৰমত আছে এটা বিশাল মূৰ্তি, আদিযোগী বুলি কয় কলা মূৰ্তি, সেই আৰ্হি অকণমান মই লৈছোঁ। বিশেষ কৰি গুপ্তকাশী বিশ্বনাথৰ যিটো বিশ্বনাথক পৰ্যটনস্থলীলৈ পৰিৱৰ্তন কৰা যিটো মানসিকতা আৰু যিটো সপোন দেখা, বিশ্বনাথ চাৰিআলিত মানুহৰ সংখ্যা একদম নগণ্য আছে। কেইজনমান মানুহে সেই সপোনটো দেখি আছে। তাৰ ভিতৰত অন্যতম আমাৰ কল্পদাই এই সপোনটো দেখি আজি এই পৰ্যায়ত আমি পাই গৈছোঁ যে বিশ্বনাথৰ যিটো উমাটুমনি
ধাৰ্মিক পৰ্যটনৰ ক্ষেত্ৰই হওক অথবা পৰ্যটনৰ ক্ষেত্ৰতে হওক এই উমা টুমুনিক লৈ আমি যিটো চিন্তা চৰ্চা কৰিবলগীয়া আছিলে বিশ্বনাথবাসী হিচাপে বিভিন্ন ঠাইত আলোচনাও হৈ আছে আৰু ভৱিষ্যত দিনত আমি এনেধৰণৰ এটা পৰিৱেশ এটা বিচাৰি আছোঁ ইয়াত যিটো পৰিৱেশে বিশ্বনাথ চাৰিআলিৰ অৰ্থনৈতিক উন্নতি হওক সাংস্কৃতিক উন্নতি হওক ধাৰ্মিক উন্নতি হওক প্ৰতিটো ক্ষেত্ৰত পৰ্যটকসকল যেতিয়া ইয়াত আগুৱাই আহিব অহাৰ পিছত আমাৰ যিখিনি উন্নয়নৰ যিখিনি ধাৰা সেইখিনি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সহযোগ হ'ব বুলি আমি এটা ধাৰণা ৰাখিছোঁ আৰু এটা কথা স্পষ্ট হৈ আছে ইয়াত চাওক গুপ্তকাশী হিচাপে কাশীৰ পিছতে বিশ্বনাথ ঘাটক ভাৰতৰ ভিতৰত এটা প্ৰচলিত নাম হ'ল গুপ্তকাশী এখন আমি ইয়াত যিখিনি আমাৰ মঠ মন্দিৰ আছে তাৰপিছত আমি এতিয়া য'ত বহি ইয়াত আমি আপোনালোকৰ সন্মুখত কথা পাতি আছোঁ ইয়াৰ পৰা আগত দেখোঁতে আমি দেখি আছোঁ কাজিৰঙাৰ জীৱ জন্তুখিনি নদীৰ সিপাৰে ঘূৰি আছে এই মনোমোহা এটা পৰিৱেশ এই পৰিৱেশক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কথাখিনি যিটো চিন্তা লৈ আমাৰ গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ছ'চাইটিৰ কল্পদা হওক বৌ হওক যেনেকৈ আগুৱাই আহিছে ইয়াক আমি সঁচাকৈ শলাগ ল'ব লাগিব আৰু আগন্তুক দিনত আমাৰ সংগঠনসমূহৰ হওক জাতীয় সংগঠন দল সংগঠনসমূহৰ কেনেকুৱা সহযোগ লাগিব তেখেতক সেই গোটেইখিনি সহযোগিতা কৰিবলৈ আমি আগুৱাই আহিম স্বাৰ্থ এটাই আছে যে বিশ্বনাথ চাৰিআলিৰ উন্নয়ন আৰু এই বিশ্বনাথ মন্দিৰৰ আৰু এই আমাৰ উমা টুমুনিৰ যিটো ঐতিহাসিক এটা ঠাই ইয়াৰ উন্নয়নৰ স্বাৰ্থত আমি সকলো আগুৱাই আহিম এটা কথা আমি লক্ষ্য কৰি আছোঁ বিগত কিছু বছৰ ধৰি ইয়াত পৰ্যটন দিৱসৰ দিনাখন পৰ্যটনৰ কথাখিনিক লৈ পৰ্যটক কেনেকৈ আহিব লাগে এই বিষয়বস্তুখিনিক লৈ পেলাই আমাৰ ইয়াত ছেমিনাৰো হৈ গৈ আছে দুটা ছেমিনাৰ মই এটেণ্ড কৰিছোঁ আৰু বিজ্ঞ ব্যক্তিসকল আহিছে আমি অকণমান বিশ্বনাথ ঘাট আৰু উমা টুমুনিৰ লগতে দাঁতি কাষৰীয়া আমাৰ চাহ ফেক্টৰী যিখিনি আছে আমাৰ চাহ উদ্যোগ যিখিনি আছে সেই চাহ উদ্যোগ হওক বা অন্য যিমানখিনি আমাৰ আহোমৰ দিনৰ যিখিনি কীৰ্তিচিহ্নসমূহ আছে সেই গোটেই বস্তুখিনিক এটা জেগাত ৰাখি আমি এটা যদি পেকেজ ছিষ্টেমত আমি আগুৱাই যাম তেতিয়াহ'লে কিন্তু নিশ্চয় এদিন আমি সুফল পাম বুলি আমি আশাবাদী আৰু ব্যক্তিগতভাৱে হওক অথবা বিশ্বনাথৰ এজন সামাজিক ব্যক্তি হিচাপে মই কিশোৰ হাজৰিকা দাদা আৰু তেওঁৰ পৰিয়ালক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ